ঘূৰি मजे देवी रूला मेरी अरे धीरे धीरे चलिया नाना सीता छोरी अरे कहे माजे देवी अरे धीरे धीरे सोनिया नाना सीता कोरी अरे कतु बेली पैला गया खभार ভিতর হরি রাম হরি রাম হরি हरि कतु बेली पैला गया भीतर हरि राम हरि राम हरि भोला हरे राम हरि राम हरि बोला वीर বিদৰ্ভৰ ৰাজকুঁৱৰী কোনদিন কুঁৱৰী আছিলো এদিন মই জগত গুৰু বিষ্ণুৰ বন্দিত শ্ৰীকৃষ্ণৰ চৰণ চিন্তি আছিলো সৰ্বদা সেয়ে শিশুপাল জৰাসন্ধৰ দৰে ৰাজকন্যাসকলে ভাতৃ মোৰ ৰুক্মবীৰ বিৰুদ্ধাচৰণ কৰি জগতপতি যদুনাথ শ্ৰীকৃষ্ণক স্বামী ৰূপে কৰিলো গ্ৰহণ সেয়ে মহা সুখে মহা আনন্দে কটাইছো জীৱন দ্বাৰকা নগৰীত প্ৰিয়ে প্ৰিয়ে নাথ অভাগীৰ সেৱা কৰিব গ্ৰহণ ওঠা প্ৰিয়ে নাথ কি হল কিয় বখন তোমাৰ বদন প্ৰিয়ে কোৱা নাথ ভক্তৰ দুৰ্দশা দেখি মই বৰ অস্থিৰ হৈ পৰিছো নাথ খুলি দিয়া ৰহস্যৰ দুৱাৰ কোৱা ভাঙি পাতি সবিশেষ কোন সেই মহাভক্ত যাৰ বাবে জগতৰ পতি জনাৰ্দনৰ অন্তৰ কৰিছে হাহাকাৰ প্ৰিয়ে সুদামা নামে আছে এক দৰিদ্ৰ ব্ৰাহ্মণ
মহাভক্ত বাল্যবন্ধু মোৰ। বাল্যবন্ধু অ শান্তিবনী গুৰু ঘৰত কৰিছিলা লভিছিলা বিদ্যা শিক্ষা জ্ঞান। প্ৰিয়ে, শান্তিপনী গৰুৰ গৃহত একেলগে লভিছিলো দুয়ো বিদ্যা শিক্ষা জ্ঞান। কিন্তু মায়াময় সংসাৰৰ দুখৰ শৃংখলিত আজি তেওঁ বাস কৰি ভগ্ন প্ৰজা খুজি মাগি যিহকে পায় তাৰেই ক্ষুধা কৰে নিবাৰণ। আৰু জানা প্ৰিয়ে, সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ড যেতিয়া নিদ্ৰা দেৱীৰ কোলাত নিমগ্ন হয়, তেতিয়া তেওঁ চিত্তে ধ্যানে চিন্তা কৰে আমাক। দয়াময় ভক্তৰ ওপৰত আপোনাৰ কৃপাময় দৃষ্টি কিয় কৰা নাই বৰ্ষণ? প্ৰিয়ে, মই যে তেওঁক কৃপা কৰিবলৈ সদায় প্ৰস্তুত, কিন্তু সুদামাই যে সেই সুযোগ আজি পৰ্যন্তই দিয়া নাই। কিন্তু নাথ, এই কথা বুজা নাই মই। প্ৰিয়ে, সুদামা নহয় কোনো সাধাৰণ মানৱ, পৰম ব্ৰহ্মজ্ঞানী জিতেন্দ্ৰিয় তেওঁ জানে ভালদৰে তেওঁৰ দৰিদ্ৰতা তেওঁ পূৰ্ব জন্মৰ কৰ্মৰ ফল। সেয়েহে অৰ্হ নিশে মোৰ নাম জপে যদিও কৰা নাই কোনোদিন কোনো দানৰ অনুৰোধ। যদি সুদামাই মোক এবাৰো নেখলেও তেওঁৰ দুখ দূৰ কৰিবলৈ আহ্বান কৰে, তেন্তে তুৰন্তে কৰিম মই তেওঁৰ দুখ নিবাৰণ। কিন্তু নাথ, এটা কথা মই এতিয়াও বুজা নাই। প্ৰিয়ে, আপোনাৰ পৰম মিত্ৰ হৈও আপোনাৰ সাক্ষাতৰ বাবে অহা নাই কিয়? প্ৰিয়ে, মহাধৰ্মপ্ৰাণ সুদামাই মোক সাক্ষাৎ কৰিবলৈ লজ্জাবোধ কৰে। জানোচা লজ্জিত হওঁ মই। ধন্য ধন্য সুদামা, ভক্তিৰ ডোৰেৰে বান্ধিলা তুমি এই পৰম পিতাক। জানা প্ৰভু, প্ৰিয়ে, তোমাৰ এই পৰম পিতৰক চাবলৈ মোৰ অন্তৰ আজি ঘনে ঘনে ইচ্ছা কৰিছে। নিশ্চয় নিশ্চয় প্ৰিয়ে, তোমাৰ ইচ্ছা অতি শীঘ্ৰেই পূৰ্ণ হ'ব। কিন্তু তাৰ আগতে পৰীক্ষা কৰিম আমাৰ পৰম ভক্তক, আৰু দেখুৱাম জগতবাসীক আমাৰ লীলা অনন্ত। বুজিছো, লীলাময় নতুন লীলাৰ পাতনি মেলিছে। বলক খন্তেক বিশ্ৰাম কৰোঁগৈ। ব'লা প্ৰিয়ে,